এটা হল গৈবাৰী সমষ্টিত বিপিএফৰ এটা প্ৰাইমাৰী আছিলে দুৱাৰকুছি। ইয়াত যিমান প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আগৰ প্ৰাক্তন ভিচিডিচি চেয়াৰমেন সব আহি ইউপিপিএলত যোগদান কৰিছে আৰু এই প্ৰাইমাৰীটো আজিৰ পৰা দোকান বন্ধ হৈ গ'ল আৰু বাকী প্ৰাইমাৰীবিলাকো তেনেকুৱা যোগাযোগ চলি আছে। আৰু বিশেষকৈ আজি আমাৰ আৰচুৰ তৰফৰ পৰা ৰাভা জনগোষ্ঠীৰ তৰফৰ পৰা কিছুমান আগশাৰীৰ নেতা আমাৰ দলত যোগদান কৰিছে। আৰচুৰ প্ৰাক্তন ভাইচ প্ৰেচিডেণ্ট দীপাংকৰ ডাঙৰীয়াও জইন কৰিছে আৰু ওদালগুৰিৰ শুক্লায়ৰ বিভিন্ন অঞ্চলৰ পৰা আহি আজি আমাৰ দলত যোগদান কৰিছে। ইয়াৰ ভিতৰত বহুত জ্যেষ্ঠসকলো আছে। মই ইউপিপিএলৰ দলৰ হৈ মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু আজি আমতি এটা শুভ দিন। এই দিনত তেখেতসকলে আমাৰ দলত আহি যোগদান কৰিছে। আমি একেলগে বিটিআৰখন আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি যাম আৰু আজি তেখেতসকলৰ জইনিঙে আমাক আৰু উৎসাহিত কৰিছে যে সঁচাকৈ আমি যে এটা সৎ মন লৈ পেলাই এটা পবিত্ৰ এটা মন লৈ পেলাই চিন্তা লৈ পেলাই বিটিআৰ অঞ্চলৰ ৰাইজক সেৱা কৰিছে, এইটো সকলো বুজি পাইছে। আৰু যোৱা ৪-৩টা বছৰত শান্তি সম্প্ৰীতি ভাল পৰিৱেশ এইবিলাক চবে যেনেকৈ বিচাৰিছিলে তেনেকুৱা এটা ভাল পৰিৱেশ পোৱাৰ কাৰণে চবে আগুৱাই আহিছে। আৰু সেইকাৰণে আজিৰ সময়ত মই ভাবোঁ যে ইউপিপিএলে অনাগত দিনত আমি আৰু বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আৰু অধিক কাম কৰিব পাৰিম আৰু সকলোৰে মৰম সকলোৰে বিশ্বাস সকলোৰে যিটো ছাপোৰ্ট সেইটো লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম। কিন্তু সেইটো একদিনত হোৱা বিষয় নহয়, কাৰণ ইয়াত গাঁও অন্তৰ্ভুক্ত কৰা কথা আছে। সেই গাঁওবিলাকত ছাৰ্ভে কৰা ইয়াৰ এটা এপ্ৰুভেল কৰিব লাগিব, পাৰ্লিয়ামেণ্টাৰী প্ৰচেছ আছে, এই গোটেইটো লৈ পেলাই হ'ব। সেইকাৰণে লাহে লাহেকৈ আমি কৰি আছোঁ। এইটোতো হ'বই, আজি নহয় কালি হ'ব, কিন্তু কিবা এটা একদিনতে কৰিবলৈ যায় যাতে বেছিকৈ ক্ষতি নহয়, সেইটো আমি লক্ষ্য কৰি আছোঁ। প্ৰথমতে আপোনালৈ ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে সকলোৱে জানে বিপিএফ মই যোৱা 4 বছৰৰ পৰা বিপিএফ দলে কৰি আছিলোঁ। বিপিএফ দল কৰি থাকিলেও এতিয়া চাওক প্ৰগতি উন্নয়ন এই স্বাৰ্থৰ কাৰণে আমি কাম কৰিব লগা হয় কেতিয়াবা। তো আজিৰ দিনত বিশেষকৈ ইমান ক'ব নোৱাৰোঁ, এইটো মোৰ এটা ব্যক্তিগত ডিচিশ্যন। মই ইউপিপিএল জইন কৰিছোঁ আজি মানে শিৱ ছাৰৰ নেতৃত্বত, আৰু শিৱ ছাৰৰ যিখিনি প্ৰগতি বা উন্নতি আমাৰ বিটিআৰ জেগাখিনিত ৰিজিয়নবিলাকত কৰি আছে তাতে খুব ভাল লাগিছে। তেখেতৰ কামৰ গতি স্পৃহা চাই তেখেতক আজি ফিজিকেলিও লগ পালোঁ, ধুনীয়া ভাষণ তেখেতৰ, মানে শিক্ষা হওক বা যিকোনো উন্নয়নৰ যিটো দিশ আগবঢ়াই গৈছে। আমি ভাবিছোঁ আমাৰ দৰে মানুহ তেখেতৰ লগত থাকি মানে নিজৰ জেগা বিটিচিখন আমি আৰু উন্নয়ন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ, আৰু সেইকাৰণে ইউপিপিএল জইন কৰিছোঁ। ছেক্ৰেটাৰী আছিলোঁ, তো ব্লক ছেক্ৰেটাৰী থাকিলেও যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছিলোঁ, হ'লেও উন্নয়নৰ স্বাৰ্থত প্ৰগতিৰ স্বাৰ্থত আজি যোৱাকালি মই বিপিএফ দল ত্যাগ কৰি আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত মই ইউপিপিএল দল জইন কৰিছোঁ। ইউপিপিএল দলে যি সময়ত চৰকাৰ কৰিছে, এই চৰকাৰখনে যথেষ্ট ধৰণে তাৰমানে তেওঁলোকে ডেভেলপ কৰিছে। ইয়াত ৰাস্তা ঘাট, বিভিন্ন ধৰণৰ দলং আৰু ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীক সুদূৰ প্ৰসাৰী ভৱিষ্যতে নিয়াৰ কাৰণে তেওঁলোকে যথেষ্টভাৱে কাম কৰিছে। তেওঁলোকৰ যি লক্ষ্য উদ্দেশ্য একপক্ষীয় নহয়, তেওঁলোকে সকলো জাতি জনগোষ্ঠীক এক লগত লৈ তেওঁলোকে কাম কৰিছে। মই এটা সুদীৰ্ঘ সময় ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ। সেই ছাত্ৰ সন্থাত জড়িত আছিলোঁ জাতিটোক ডেভেলপ কৰাৰ কাৰণে। আজি ৰাজনৈতিকভাৱে ওলাই আহিছোঁ, কিয়? কাৰণ জাতিৰ যি সমস্যা থাকে সেই সমস্যাৰ যিটো পাৱাৰ, সেই পাৱাৰটো একমাত্ৰ ৰাজনৈতিকভাৱে সমাধান নহয়। কাৰণ দীৰ্ঘদিন মই এটা সংগঠনৰ লগত জড়িত আছিলোঁ, সাধাৰণ সম্পাদক আছিলোঁ, উপসভাপতি হৈ আহিছোঁ। আজি সেই সমস্যাখিনি ৰাজনৈতিকভাৱে মই সমাধান কৰাৰ কাৰণে মই যথেষ্টভাৱে চেষ্টা কৰিম। আৰু মই আজি আপোনালোকৰ মাজত দুখেৰে কওঁ, নিখিল ৰাভা ছাত্ৰ সন্থাৰ এগৰাকী অক্লান্ত কৰ্মী আছিলোঁ, শ্ৰমিক আছিলোঁ, আৰু সেই যিটো স্থান মই নিখিল ৰাভা ছাত্ৰ সন্থাক দিছোঁ মোৰ ফালৰ পৰা, আজি সেই স্থানটোকে মই মন্দিৰ হিচাপে লৈছিলোঁ নিখিল ৰাভা ছাত্ৰ সন্থাক। নিখিল ৰাভা ছাত্ৰ সন্থাৰ যি মন্দিৰ, আজি মই ইউপিপিএলক দিলক সেৱা কৰাৰ কাৰণে, জনসেৱা কৰাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ।